কুকুরে সিগালে বাঘে পালে পালে অথকে কয়েছ রে পাই এ হৃদয় বিদারি প্ৰেহলাই বেকমাৰি এ সুমৰন্তে প্ৰাণ নযায়। হে কি পালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ এই সন্ধ্যা সময়ত ৰাইডিঙীয়া গাঁৱৰ এই পবিত্ৰ নামঘৰত উপবিষ্ট সমস্ত ভকত বৈষ্ণৱৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ যে আজি
সেৱকীসকলৰ অতি জীৱনৰ মহত্বপূৰ্ণ এটি দিন। আজি এই পুণ্যধামত সমস্তজনেই জীৱনৰ এটি শুভক্ষণ সাক্ষী হোৱাৰ এটা সুযোগ পালে। আমি নিজৰ জীৱনৰ যিখিনি সত্য উপলব্ধি, এই সত্য উপলব্ধিখিনি আমি অনুভৱ কৰিবলৈ হ'লে আমাৰ অনুভৱ আৰু বিচাৰ ভাগৱতমুখী কৰি ল'ব পাৰিব লাগিব। আপোনাক সবে হয়তো কোনোজন আহিছে যে ৰাইজে নিমন্ত্ৰণ কৰিছে, নাহিলে বেয়া পাব, হয়নে বাৰু? হয়তো কোনোবাজনে বা কোনোবাগৰাকী আহিছে, গাঁৱতে ভাগৱত পাঠ পাতিছে, যদি মই নেযাওঁ, নেদেখিলে কাইলৈ মোক ক'ব তই দেখোন গাঁৱৰ ভাগৱতলৈও নাহিলি। গতিকে যদি ভাগৱত আমি আমাৰ দায় সাৰিবৰ কাৰণেহে আমি শ্ৰৱণ কৰিবলৈ আহোঁ, যদি আমি ভাগৱত হৃদয়ৰ তাৰণাত, মনৰ তাৰণাত যে এই কথা শ্ৰৱণ নকৰিলে আমাৰ জীৱন অপূৰ্ণ হৈ ৰ'ব, এই বুলি ভাবি যদি আমি ভাগৱত শ্ৰৱণ কৰিবলৈ নাহোঁ, তেতিয়াহ'লে কি হ'ব? ভাগৱত শ্ৰৱণ হ'ব, কিন্তু ভাগৱতত থকা ভগৱত যি অমৃত, এই অমৃত আমাৰ পান নহ'ব। এতিয়া ভাগৱত অমৃত কেনেকৈ পান কৰিব লাগিব? ভাগৱত অমৃত পান কৰিব লাগিব ভগৱন্তৰ লগত এক হৈ। আমি ভগৱন্তৰ লগত কায়, বাক্য আৰু মন এক কৰি যদি আমি ভাগৱত অমৃত পান কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ লগত থকা এই জীৱ, এই জীৱটো কি? এই জীৱটো ঈশ্বৰৰ অংশ। এই জীৱটো আহিলে এই দেহৰ তত্ত্বলৈ, দেহটো কি? দেহটো এখন তীৰ্থ। আমাৰ দেহটো কি? আমাৰ দেহটো এখন তীৰ্থ। কি তীৰ্থ? এখন জীৱন তীৰ্থ। এই জীৱন তীৰ্থলৈ জীৱ ৰূপত আমাক যে জগতৰ হৰিয়ে আনিলে, তেতিয়াহ'লে আমি এই তীৰ্থত কি কৰিব লাগিব? এই তীৰ্থত আমি ভকতিৰ স্নান কৰিব লাগিব। যদিহে আমাৰ জীৱন তীৰ্থত ভকতিৰ স্নান নহয়, তেতিয়াহ'লে আমি জীৱন পায়ো আমি মুখ্য সুখৰ আনন্দ লাভ কৰিব নোৱাৰিম। সেইটো কাৰণে মনু সংহিতাত কি দিছে? ধৰ্ম অৰ্থ কাম মুখ্য। ধৰ্ম বোলে কি? আত্মাৰূপী ঈশ্বৰে আমাক ধাৰণ কৰিছে। অৰ্থ আমি সেইটো নাজানিলোঁ। ধৰ্ম আমাক ধাৰণ কৰিছে ঈশ্বৰে, অৰ্থ আমি সেইটো নাজানিলোঁ আৰু নুবুজিলোঁ। এইটো হ'ল আমাৰ ধৰ্ম আৰু অৰ্থ। এই ধৰ্ম অৰ্থটো আমি নাজানিলোঁ, নুবুজিলোঁ বোলে কিয়? আমাৰ লগত কেৱল কামনা আছে, বাসনা আছে, যিটোক আমি কাম বুলি ক'লোঁ। এই কামনা, বাসনা, বিষয় আৰু বন্ধন এইবিলাকৰ পৰি আমাৰ কি হ'ল? ধৰ্ম নহ'ল, অধৰ্ম আৰু অন্যায় হ'ল। অৰ্থ নহ'ল, কি হ'ল? অৰ্থ নহৈ পেলাই আমাৰ জীৱনটো অৰ্থৰ অতীত হৈ ৰৈ গ'ল। আৰু কামবিলাক কি হ'ল? কামবিলাক আমাৰ ঈশ্বৰ বিমুখ হৈ গ'ল। ধৰ্ম যদি নষ্ট হয়, অৰ্থ যদি ক্ষতি হয়, কামনাবিলাক যদি, বাসনাবিলাক যদি কৰ্মময় ঈশ্বৰ তত্ত্বৰ ফালে ধাৱমান নহয়, মায়া আৰু মোহৰ ভ্ৰান্তিৰ ফালে ধাৱমান হয়, তেতিয়াহ'লে জীৱবিলাক বন্ধনত পৰি থাকিব। এই জীৱ উদ্ধাৰ নহ'ব, জীৱৰ মুখ্য লাভ নহ'ব। এই জীৱনৰূপী তীৰ্থটো হ'ল আনন্দৰ তীৰ্থ। আনন্দৰ তীৰ্থৰ নাম হ'ল কুল। ভাগৱতৰ পঞ্চম স্কন্ধত আমাক ইতিমধ্যে পদে কৈ গৈছে কাৰ কথা? পুলহ ঋষিৰ তীৰ্থৰ কথা।
এই পুলৰ ঋষিৰ তীৰ্থত ঋষভৰ জ্যেষ্ঠ তনয় ভৰতে জীৱনৰ মুখ্য সাধনৰ কাৰণে তাক তীৰ্থ কৰিবলৈ গৈছিলে। এয়া আমাৰ জীৱন তীৰ্থ। এই পুলৰূপী এই দেহৰূপী আনন্দময় তীৰ্থত আমি মুখ্য সাধনৰ কাৰণে আহিছিলোঁ এই জীৱন তীৰ্থলৈ। কিন্তু আমাৰ এই মুখ্য সাধনৰ পথত বাধা আহি গ'ল। বাধা কি? এই ভাগৱতৰ ৫ম স্কন্ধৰ পদে আমাক দেখুৱালে। বোলে কি? ঋষভ তনয় জড় ভৰতে, জড় ভৰত নহয়, ভৰত পাছতহে জড় হৈছে। ঋষভ তনয় ভৰতে মুখ্য সাধন কৰিম বুলি পুলৰ ঋষিৰ আশ্ৰমলৈ গৈছিলে। পুলৰ ঋষিৰ আশ্ৰমত গছৰ পকা ফল সৰা পাত আদি খাই ব্ৰত আদি পালন কৰি জীৱন ঠিকেই কটাইছিলে। মাজে মাজে ভগৱানৰ নাম গুণো লৈছিলে। কিন্তু কি হৈ গ'ল? তেওঁ বেদৰ শাস্ত্ৰৰ অধ্যয়নৰ পৰা এটা কথা গম পাইছিলে। বোলে কি? জীৱই যদি মুখ্য লাভ কৰিবলৈ হয় তেতিয়াহ'লে প্ৰণৱ মন্ত্ৰ জপ কৰিব লাগে। প্ৰণৱ মন্ত্ৰটো কি? ওম ও ম। প্ৰণৱ মন্ত্ৰ জপ কৰিলে মুখ্য সাধন নহয়, ভাগৱতে সিদ্ধান্ত দিলে। প্ৰণৱ মানে কি? প্ৰণৱ মানে হ'ল ওম। উ ম মানে কি? সত ৰজ তম ৩ গুণ। ৩ গুণময় সাধনাৰ যোগেদি জীৱৰ কেতিয়াও মুখ্য সাধন নহয়। এই প্ৰণৱ মন্ত্ৰ জপ কৰাৰ লগে লগে নিৰাকাৰ নিৰ্গুণ হৰিয়ে এজনী মায়াময় মৃগৰ ৰূপ ল'লে। হৰিক মাতে মন্ত্ৰৰে, হৰিক মাতে নামেৰে, হৰিক মাতে তেওঁ গুণ যশ আৰু লীলাৰে। ভাগৱতৰ ৫ম স্কন্ধত দেখাইছে ভৰতে এই হৰিক মাতিছিলে প্ৰণৱ মন্ত্ৰৰে, আৰু হৰি আহি গ'ল কি হৈ? এজনী গৰ্ভৱতী মৃগ হৈ। এই মৃগৰ ৰূপত হৰি আহিলে আৰু জাপ মাৰি দিলে সিংহৰ ভয়ত। ক'ত? নদীত। নদীত যেতিয়া জাপ মাৰি দিলে এটা পোৱালি জন্ম হ'ল আৰু মৃগজনী নদীত উঠি গুচি গ'ল। এয়া বিষ্ণুৰ মায়া, এয়া হৰিৰ মায়া। এই হৰিৰ মায়াৰূপী মৃগ হৈ আমি এই জগতলৈ আহিছোঁ। এই মৃগৰ পোৱালি ৰূপী আমাৰ পুত্ৰ পৰিবাৰ আৰু ভাৰ্যা এইবিলাকৰ মোহতে আমি বন্দী হৈ আছোঁ। ভাগৱত শাস্ত্ৰই আমাক সেই শুদ্ধ তত্ত্বৰ কথা আমাক জনাইছে। কি বুলি জনাইছে? পুলৰ ঋষিৰ আশ্ৰমলৈ আহিছিলে ভৰতে নিজৰ জীৱনৰ মুখ্য সুখৰ আনন্দ লাভ কৰিবৰ কাৰণে। কিন্তু তাৰ ওলোটাটো হ'ল কি হ'ল? মৃগ শাবকত মোহিত হ'ল। এই মৃগ শাবকেই হ'ল আমাৰ বাস্তৱ জীৱনত কি? আমাৰ পুত্ৰ কন্যা পৰিবাৰ আৰু এই সংসাৰখন। এই সংসাৰখনত থকা আমাৰ পুত্ৰ আৰু কন্যা হ'ল আমাৰ সেই মৃগ পোৱালিটো। যলৈ নাযাওঁ কিয় সিহঁতি ভক্তি নষ্ট কৰিব বিচাৰে, ভগৱানলৈ মনত নপৰি সিহঁতলৈ মনত পৰি থাকিব বিচাৰে। সেইটো কাৰণে এই মায়া মৃগৰ পোৱালিটোৰ কথা এই ঋষভ তনয় ভৰতে ভাবি আছে। বোলে কি? মোৰ পোৱালিটো যদি বাঘে খাই কি হ'ব? এই বাঘটো কি? বাঘটো আমাৰ লোভ। লোভৰ নাম হ'ল বাঘ। এই সংসাৰী জীৱবিলাকৰ লগত লোভ আছে। সেইটো কাৰণে লোভটো বাঘ। বোলে কি? ই খেদি খেদি আমাকে খাই থাকে, আমি নাজানো। পলাই তেনে দেখো সন্ধি দিনে দিনে দৃঢ়বন্দী ভৈলে মন্দে মনে ৰজুগুটি তোৱা হৰি লাগু মোৰ মায়া পাশে চুৰ অশংকৰে কৰয়কা গতি। শংকৰে কিয় কাকতি কৰিছে? এই লোভমোহ দুহব্যাগ এই সততে নচাৰে লাগ ৰাখো ৰাখো এই
কিহে খেদি আছে? লোভৰূপী বাঘে, এই মোহৰূপী মায়াই আমাক খেদি আছে এই জীৱনত। এই লোভ আৰু মোহৰ মায়াৰ ভ্ৰমৰূপী মৃগৰ এই মায়া পোৱালিত আমি মোহিত হৈ সংসাৰৰ মায়াতে আমি কি কৰি আছো? অচেতন হৈ শুই আছো। ভাগৱতৰ পঞ্চম স্কন্ধ ভৰতৰ পুলহ ঋষিৰ আশ্ৰমত গৈ মুখ্য সাধনৰ কথা আমাক জনাইছে। কিয় জনাইছে? আমিও মুখ্যকামী জীৱ, এই জগতলৈ আহিছিলোঁ, সংসাৰলৈ আহিছিলোঁ, আমি হৰিপুখৰ আনন্দৰ যোগেদি এই জীৱনৰ জড় বন্ধনৰ পৰা আমি মুক্ত হৈ ঈশ্বৰ সুখৰ আনন্দত আমি যাতে এক হৈ যাব পাৰোঁ, সেই উদ্দেশ্যতহে জগতৰ হৰিয়ে আমাক এই পৃথিৱীলৈ আনিছিলে, এই ব্ৰহ্মাণ্ডলৈ আনিছিলে। এতিয়া কি হ'ল? এই ভৰতে গৈ যোগময় সাধনা ত্যাগ কৰিলে। এই মৃগ পোৱালিটোৰ কথা ভাবি থাকিবলৈ ল'লে। মৃগ পোৱালিটো কেনেবাকৈ বাঘে খাইছে নেকি সেই কথা চিন্তা কৰিবলৈ ল'লে। আমাক এতিয়া সেই কথা পদে জনাইছে। কুকুৰে চিগালে, বাঘে পালে পালে, তোকয়ে কেশ ৰে পাই, হৃদয় বিদাৰি পেলাই বেক মাৰি, সুমৰন্তে প্ৰাণ যায়, দাস বুলি মোক ৰক্ষা কৰন্তোক, তোক গৰু ৰকেতো মনে লৱে মোৰ আনমতে তোৰ, অনে দেখো ৰক্ষা ৰহেতো, দিন গোট গ'ল ৰাত্ৰি আশী ভৈল, এই অস্ত্ৰাগত ভৈল সূৰ্য, তথাপি তোক নভয়লো ভেন্ত, মোক তেজি গলি পূজা সময়ত লগে থাকা কতো, আসনত বহি মোৰ গাঁৱে আশী কন্দকী কৰয়, সুকোমল সিংহে তোৰ, পূজাৰ দৈবগ কৰ ভোজন, ধ্যান এৰি থাকো চাই, তথাপি তোক মন্দনো বলিলো, তথাপি গ'ল জানিলো যিহেতু তেজিলিহি মোক, ধ্যানত থাক তে বসি, এই হাতৰ কুশক এই কামুৰি চিন্দিলি, দেখিয়া বুলি লো হাঁহি, দূৰ
ৰগুচ আৰু কিনো অনাচাৰ কৰিলি পূজা কনস্ত সেহি অপমানে গৈলি কোন স্থানে আমাক কৰিয়া কষ্ট ও যদি আনবেলি অতুক পাৰো গালি অ নাহিবি তই নাই অ এহি বুলি ৰাজ বিচাৰি ফুৰন্তে অ দেখিলন্ত খোজ ভাগৱতৰ পঞ্চম স্কন্ধ কি ভাগৱত ভগৱন্তৰ নাভি পদ্ম নাভি কি নাভি হ'ল সৃষ্টিৰ ৰহস্য নাভি কি কোনেও জানি বুজি শেষ কৰিব নোৱাৰা তত্ত্ব নাভি কি ও নাভি হ'ল ৰহস্যৰ মাজত লুকাই থকা ৰহস্য এইটো কাৰণে সৃষ্টিৰ ৰহস্যতকৈ গম্ভীৰ বস্তু নাই সৃষ্টিৰ ৰহস্যতকৈ গভীৰ জ্ঞান নাই সৃষ্টিৰ ৰহস্যতকৈ গভীৰ তত্ত্ব নাই সেইটো কাৰণে পঞ্চম স্কন্ধত দিছে কি ও ভকতিৰ ৰহস্য তত্ত্ব কাৰ দ্বাৰা এই ভৰতৰ দ্বাৰা ঈশ্বৰ কৃষ্ণৰ কোনেও মহা পুৰুষ লক্ষণ সাৰ ৰক্ত পঞ্চ দীৰ অতি গম্ভীৰ সপ্ত ৰক্ত পঞ্চ দীৰ্ঘ উন্নত ছয় প্ৰকাৰ ও মাধৱ মহাপুৰুষে কি কৰিছে ও গুৰুজনৰ আজ্ঞা পাই গোবিন্দৰ তত্ত্ববিলাকক মন্থন কৰিছে মন্থন কৰি কৰি অমৃতখিনি নাম গোসালে আনিছে বোলে কি ও ঈশ্বৰ কৃষ্ণক তুমি যেনেকৈ চাব বিচাৰিছা ও তেনেকৈ কৃষ্ণ দৰ্শন নহ'ব ও ঈশ্বৰ কৃষ্ণৰ তত্ত্ব কি ও ঈশ্বৰৰ পৰম তত্ত্ব পৰমাৰ্থ সেইটো কাৰণে কি ও ঈশ্বৰ কৃষ্ণৰ পুৰুষ লক্ষণ কেইটা 21টা এই 21টা ঈশ্বৰ কৃষ্ণৰ পুৰুষ লক্ষণ বিষ্ণু অৱতাৰত পৰশুৰাম ভগৱানে নজনাৰ কাৰণে ও 21 বাৰ হাতত কুঠাৰ লৈ এই পৃথিৱীখন ভ্ৰমণ কৰি থাকিব লগা হৈছিলে এইটো কাৰণে ঈশ্বৰ কৃষ্ণৰ 21টা পুৰুষ লক্ষণ মাধৱ মহাপুৰুষে আমাক নাম ঘোষা শাস্ত্ৰত আনি দিছে বোলে কি ও ঈশ্বৰ কৃষ্ণৰ ৰক্ত কি গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল এহি দিগম্ভীৰ স্মৰণে কৃষ্ণৰ মিলয় মহামংগল ও আমাক কি লাগে আমাক অমংগল নালাগে আমাক সদায় মংগল লাগে আমাক সদায় কুশল লাগে আমাক সদায় ঐশ্বৰিক আনন্দ লাগে সেইটো কাৰণে আমি কি জানিব লাগিব ও ঈশ্বৰ কৃষ্ণৰ গাম্ভীৰ্যপূৰ্ণ তিনিটা তত্ত্ব আমি জানি বুজি ল'ব লাগিব যদি আমি নলওঁ কি হ'ম এই মুখ্য সাধনৰ পুলৰূপী দেহ তীৰ্থলৈ আমি আহিছিলোঁ ঐ আমি মৃগ শাবকত মোহিত হৈ থাকি যাম সেইটো কাৰণে পঞ্চম স্কন্ধত আমাক কি দিছে গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল গমন গম্ভীৰ কাৰ ভগৱান কৃষ্ণৰ গমন গম্ভীৰ কাৰ ভগৱান ৰামৰ গমন গম্ভীৰ কাৰ ভগৱান পৰশুৰামৰ গমন গম্ভীৰ কাৰ বামন প্ৰভুৰ কিয় গমন গম্ভীৰ ঐ তেওঁলোকে যদি গমন কৰে জগত পবিত্ৰ হয়
তেওঁলোকে যদি যাত্ৰা কৰে জীৱ শুদ্ধ হয়, প্ৰকৃতি পুণ্যময় হয়। সেইটো কাৰণে আমাৰ গমনটো যদি গম্ভীৰ কৰিবলৈ হয়, আমাৰ গমন দুই প্ৰকাৰৰ। এক প্ৰকাৰৰ গমন আমাৰ ভিতৰলৈ, এক প্ৰকাৰৰ গমন আমাৰ বাহিৰলৈ। এই অন্তৰ্মুখী গমনটোৰ কথাহে আমাক ঘোষাত কৈছে। বোলে কি গমন গম্ভীৰ, বোলে কি তুমি দেহৰ তত্ত্বৰ পৰা, জীৱৰ তত্ত্বৰ পৰা, দশ ইন্দ্ৰিয়ৰ তত্ত্বক অতিক্ৰম কৰি তুমি মনৰ তত্ত্বলৈ গমন কৰা। মনত কি আছে? মনত আছে অমৃত। সেইটো কাৰণে আমি প্ৰথম ক'ত প্ৰৱেশ হ'ব লাগিব? আমাৰ মনটোক আমি ঈশ্বৰৰ লগত এক কৰিব লাগিব। মনটোক যদি, ভাৱটোক যদি আমি ঈশ্বৰৰ ওচৰলৈ নিব নোৱাৰোঁ, দেহেৰে গৈ নামঘৰ আহি পালেও আমাৰ একো লাভ নহ'ব। আমি প্ৰথম গুৰুৰ আসনৰ ফালে দৃষ্টিৰে চোৱাৰ আগতে আমি ঘৰতে মনেৰে দৰ্শন পাব লাগিব। ইয়াৰ পাছতহে আমি চক্ষুৰে দৰ্শন হ'ব। মনৰ ভাৱ আৰু ভাক্তিৰ স্নান কৰোঁতেই আমাৰ হৃদয় উঠলি উঠিব লাগিব। বোলে কি ভগৱন্তৰ গুণ যশ শ্ৰৱণ কীৰ্তন হ'ব, ভকতৰ সংগত ভগৱন্তৰ আনন্দ লাভ হ'ব। গমন গম্ভীৰ, এই ভাৱবিলাকত, এই চিন্তাবিলাকত আমাৰ কায় বাক্য আৰু মনলৈ কি আহিব? পুণ্য আহিব। সেইটো কাৰণে আমাৰ মনটোক আমি ঈশ্বৰমুখী কৰিবলৈ আমি যত্ন কৰিব লাগিব। এই যত্নটোৰ নাম হ'ল কি? গমন গম্ভীৰ। মনৰ ভাৱবিলাক যাতে গাম্ভীৰ্যপূৰ্ণ, আত্মাযুক্ত, পৰমাত্মাযুক্ত, জগতৰ শৰীৰ চৰমমুখী যাতে হয়। এইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই প্ৰশ্ন কৰিছিলে যে হে অৰ্জুন, তুমি মোক যদি কিবা এটা দিব বিচাৰা তেতিয়াহ'লে তুমি মোক কি দিবা? তেতিয়া অৰ্জুনে কান্দি কান্দি ভগৱান কৃষ্ণক কৈছে, দিবলৈ একো নাই মোৰ হাতত। বোলে কি এই পঞ্চভূতৰ দেহটো তোমাৰেই, মোৰ দশ ইন্দ্ৰিয় তোমাৰ দ্বাৰাই চলি আছে। এই হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থত যত যিমান বস্তু আছে চব তোমাৰ স্বৰ্গত উৎসৰ্গা কৰি দিয়া হ'ল। ইয়াত মোৰ বুলি একো বস্তু নাই। হে কেশৱ, মই তোমাক দিবলৈ মোৰ হাতত একো বস্তু নাই, মই কি দিম এতিয়া তোমাক? তেতিয়া অৰ্জুনে একো দিবলৈ নাই বুলি কৈ ভগৱান কৃষ্ণৰ চৰণত পৰি হুক হুককে কান্দিবলৈ ধৰিলে। তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে, এটা বস্তু দিবলৈ এতিয়াও বাকী আছে। যিটো বস্তু তুমি মোক দিয়া নাই এতিয়ালৈকে, সেইটো কাৰণে তোমাৰ অভাৱ হৈ আছে। মন মনা ভাবমাদ ভোক্তা মদেউজি মাম নমস্কুৰো মাম এবৈশ্যতা বানম আত্মনাম মৎপৰায়ণা। ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, মন মনা ভৱ মদ ভুক্তা মদিউজি মাম নমস্কুৰো। এতিয়া মাধৱ মহাপুৰুষে ঘোষাত কি বুলি লিখিলে? এ মুক্ত মাত্ৰ সনা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ। এ মোক পূজা মাত্ৰ মোকে নমস্কাৰ। এ তোমাক কহিলো ততবাণী, এ পাইবা সুখে মোক মহামানী। অত্ৰুমি প্ৰিয়তা ক্ৰোহেদ সঘিয়া মাৰ। এ তুমি প্ৰিয়তা ক্ৰোহে
আশ্ৰমলৈ গ'ল মনটো কাক দিলে মনটো মৃগ পোৱালিটোক দিলে এই মনটো মৃগ পোৱালিটোক দিয়াৰ কাৰণে এই মৃগৰূপী মায়াবিলাকে ভৰতক মেৰিয়াই ধৰিলে সেইটো কাৰণে ভৰতৰ কি হ'ল মৃত্যুৰ সময়তো সেই পোৱালিটোলৈকে মনত পৰি থাকিলে যেতিয়া ভৰতৰ অন্তিমত মৃত্যু হ'ল তাৰ পাছৰ জন্মত এইজন ভৰত ঋষভৰ তনয় এটি মৃগ হৈ জন্ম ল'ব লগা হ'ল ভাগৱতৰ পঞ্চম স্কন্ধত জীৱৰ সদ্গতি বোলে কি তুমি নৰতনু পালা তাৰ পাছত যাতে তুমি নিম্ন জনিলে নোযোৱা এই জীৱশ্ৰেষ্ঠ নৰ হৈ তুমি যেতিয়া জন্ম পাইছা তুমি তাৰ পাছত আকৌ পশুৰ জন্ম যাতে ল'ব নালাগে তাৰ কাৰণে তুমি সাৱধান হোৱা বোলে কি এই পঞ্চম স্কন্ধত এই ঋষভ তনয় ভৰতৰ উপাখ্যান দি তুমি এবাৰ শ্ৰৱণ কীৰ্তন কৰি এই তোমাৰ জীৱনটোক তুমি শুধৰাই লোৱা সেইটো কাৰণে আমাৰ কি হ'ব লাগিব গমন গম্ভীৰ হ'ব লাগিব গমন এই মনৰ ভাৱ চিন্তন আৰু বোধ কাক দিব লাগিব এই ভগৱানক দিব লাগিব ভগৱানক যদি আমি মনটো দিওঁ ভাৱবিলাক দিওঁ চিন্তনবিলাক দিওঁ বাক্যত কোন আছে বাক্যৰ শক্তি হ'ল ভগৱান কৃষ্ণৰ শক্তি এইটো কাৰণে বাক্য গম্ভীৰ হ'ব তৰাং নহ'ব চঞ্চল নহ'ব ভগৱান কৃষ্ণই যদি বাক্য ৰাখে কি হয় মেঘৰ গৰ্জন হয় ভগৱান ৰামচন্দ্ৰই যদি বাক্য ৰাখিছিল কি হৈছিলে ভূত প্ৰেত ৰাক্ষস পিশাচবিলাক দহো দিশলে পলাই ফৰিং চিটিকা দিছিলে বোলে কিয় ঈশ্বৰৰ বাক্যত অমৃত আছে গাম্ভীৰ্যতা আছে জগতৰ হৰিৰ দিব্য প্ৰকাশ আছে আৰু ভগৱানৰ শক্তি আৰু সামৰ্থ্য আছে এইটো কাৰণে প্ৰথম আমাৰ গমনৰূপী চিন্তন ভাৱ এইটোক আমি শুদ্ধ কৰি দ্বিতীয়তে আমি আমাৰ বাক্যখিনি শুদ্ধ কৰি ল'ব লাগিব গমন গম্ভীৰ বচন গম্ভীৰ এফালে চিন্তা ইফালে বচন এই দুটা বস্তু যদি শুদ্ধ আৰু সংস্কাৰযুক্ত হয় তেতিয়াহ'লে কি হ'ব আমাৰ অৱস্থান তেতিয়া ঈশ্বৰৰ চৰণত হ'ব ঈশ্বৰৰ চৰণ কি ঈশ্বৰৰ চৰণ হ'ল পদ্ম ঈশ্বৰৰ চৰণ হ'ল কমল ঈশ্বৰৰ চৰণ হ'ল অৰুণ চৰণ হয় নে নহয় সেইটো কাৰণে কি বুলি কৈছে গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল তুমি নাভিৰ পুত্ৰ হৈ ভৰত হৈ ঋষভ তনয় হৈ নাভিৰ নাতি অৰ্থাৎ নাভিৰ পুত্ৰ হ'ল ঋষভ এই ঋষভৰ পুত্ৰ হ'ল ভৰত এই ভৰত ৰূপেৰে তুমি জীৱন পাই এই জীৱন তীৰ্থৰূপী পুলহ ঋষিৰ আশ্ৰমলৈ তুমি সাধনা কৰিবলৈ আহি মনটো যদি মায়াত লগাই থোৱা মৃগত লগাই থোৱা মনটো যদি তোমাৰ সংসাৰৰ ভাৱনাবিলাকত লগাই থোৱা তেতিয়াহ'লে তোমাৰ ভকতি নহ'ব ভাগৱতৰ পঞ্চম স্কন্ধই আমাক দিব বিচাৰিছে ভকতিৰ সংস্কাৰ বোলে কি মৃগৰ জনমৰ পৰা তুমি মুক্ত হ'ব লাগিব বোলে কি তুমি মৃগটোক মনত পেলাইছিলা কিয় আত্মাক নাজানি পৰমাত্মাক নাজানি পৰম তত্ত্বৰ পৰা তুমি বঞ্চিত হৈ হে ৰাম হেৰা পালো বুলি হে চাহন্তে নিহালি হে আকুল যাত্ৰী হৃদয় হে নকৰিবি দুখ ক্ষেম মূৰ দুখ অদিওক দেখা তাই কিনো ভাগ্য কৃষ্ণ নহিকে
ভাগৱতৰ পঞ্চম স্কন্ধৰ পদে আমাক এতিয়া জনালে কি জনালে এই ভৰত ৰূপী এই জীৱ হৈ এইখন জগতলৈ আমি সকলো যে আহিলো কি উদ্দেশ্যত আহিছিলো উদ্দেশ্য আছিল কি আমি হৰিৰ অংশ জীৱ এই হৰিৰ অংশ জীৱ কি শুদ্ধ বস্তু পৰা প্ৰকৃতি
এই জীৱৰ স্থিতি ক'ত হয়? এই পঞ্চভূতৰ দেহত। দেহ কি? দেহ হ'ল অপৰা প্ৰকৃতি। এই পঞ্চভূতৰ দেহ হ'ল পৰা প্ৰকৃতি। এই দেহত আহি যোগ হৈছে বোলে কি? ওই ঈশ্বৰৰ অংশ জীৱ। এই জীৱ পৰা প্ৰকৃতি, দেহ হ'ল অপৰা প্ৰকৃতি। এই দুইটা প্ৰকৃতি লগ হৈ কি হৈছে? এই জীৱৰূপী আমাৰ এই দেহ তত্ত্ব নিৰ্মাণ হৈছে জীৱাত্মা ৰূপত। এই জীৱ আৰু দেহ এক হৈ জীৱৰ দেহ তত্ত্ব গঠিত হৈ এই দেহটো কি হৈছে? ওই এখন তীৰ্থ হৈছে। কি তীৰ্থ? ওই এয়া হ'ল জীৱন তীৰ্থ। এই জীৱন তীৰ্থত আনন্দ কৰিবলৈ আহিছিলে কোন? পৰমাত্মা কৃষ্ণ আত্মা ৰূপত। পৰমাত্মা কৃষ্ণ আত্মা ৰূপত এই জীৱন তীৰ্থলৈ আহিছিলে পৰমাত্মাৰ আনন্দ প্ৰকাশ কৰিবৰ কাৰণে। আমি কি কৰিলোঁ? ব্ৰহ্মাদেৱে জন্মসূত্ৰে আমাক দি পঠিয়াইছিল পঞ্চপৰ্বা অবিদ্যা। ভাগৱতৰ ৩য় স্কন্ধত সৃষ্টিৰ ৰহস্যত এই পঞ্চপৰ্বা অবিদ্যাৰ কথা আমাক দিছে। এই পঞ্চপৰ্বা অবিদ্যাই আমাক কি কৰে? আমাক অজ্ঞানলৈ নিয়ে। এইটো কাৰণে পঞ্চপৰ্বা অবিদ্যা কি আছিলে? তম, মোহ, মহামোহ, তামিস্য আৰু অন্ধতামিস্য। এই 5টা হ'ল অবিদ্যা। এই অবিদ্যা কাৰ হাতত আছে? এই অবিদ্যা আছে ভগৱান কৃষ্ণৰ হাতত। কি হৈ? অসি হৈ, এপাত তৰোৱাল হৈ। সেইটো কাৰণে ভগৱান কৃষ্ণৰ তৰোৱাল নামৰ অস্ত্ৰপাত কোনেও দেখা নাপায়। বোলে কি? এই অবিদ্যা নামৰ অস্ত্ৰপাত ভগৱান কৃষ্ণই সদায় লুকুৱাই ৰাখে, ঢাকি ৰাখে। সেইটো কাৰণে বিদ্যা হ'ল ভগৱান কৃষ্ণৰ বেদ, অজ্ঞান আৰু অবিদ্যা হ'ল ভগৱান কৃষ্ণৰ বেদৰ পৰা আঁতৰ কৰা, ঈশ্বৰ তত্ত্বৰ পৰা আঁতৰ হৈ যোৱা মায়া, মোহ আৰু ভ্ৰম। এই মায়া, মোহ আৰু ভ্ৰমৰ তত্ত্বৰ পৰা এই পঞ্চভূতৰ দেহ তত্ত্বলৈ অহা এই নৰৰূপী শুদ্ধ জীৱসকল যাতে উদ্ধাৰ হ'ব পাৰে, ভাগৱতৰ ৫ম স্কন্ধৰ পদে আমাক সেইটো কাৰণে জনালে। কি বুলি? আমি দেহ তীৰ্থলৈ আহিছিলোঁ। দেহ তীৰ্থ মানে পুলহ তীৰ্থ। পুলহ নামৰ এজন ঋষি আছিল। এই পুলহ ঋষি ব্ৰহ্মাৰ দেহৰ পৰা নিৰ্মাণ হৈছিল। সেইটো কাৰণে পুলহৰ তীৰ্থত কি কৰা যায়? জীৱনৰ তপময় সাধনা কৰা যায়। এই তপময় সাধনা কৰি ভৰতে জীৱনৰ জড়তাৰ পৰা মুক্ত হৈ আনন্দময় কৃষ্ণত এক হৈ যাবলৈ বিচাৰিছিলে, কিন্তু বাধা আহি গ'ল। বাধা কি? এই বাধা হ'ল মৃগ পোৱালিটো। এইটো কাৰণে আমাৰ মায়াৰূপী মৃগৰ ভ্ৰমৰ পৰা আমি যাতে মুক্ত হৈ মিছা মায়া, মিছা লোভ, মিছা মোহ, মিছা ৰাগ, মিছা দেশ, মিছা অহংকাৰ, এই ভ্ৰমবিলাকক যাতে আমি অতিক্ৰম কৰি আমি যাতে ভগৱতমুখী হ'ব পাৰোঁ, আমি যাতে ঈশ্বৰমুখী হ'ব পাৰোঁ, আমি যাতে ভগৱান কৃষ্ণৰ চৰণমুখী হ'ব পাৰোঁ। ভাগৱত শাস্ত্ৰৰ ৫ম স্কন্ধই আমাক সেই আনন্দময় ঈশ্বৰ জ্ঞান দান কৰিব বিচাৰিছে। এতিয়া পদে ক'লে কি বুলি? এই মৃগ পোৱালিটোৰ মুখত পৰি ভৰতে কান্দিছে হুক হুককে। আমি কেতিয়া কান্দো? ল'ৰাটোৰ টান অসুখ হ'লে, ছোৱালীজনীৰ টান অসুখ হ'লে। ইভাগে ভাগৱত গীতা গাই ফুৰিছোঁ, আমি আনন্দকে প্ৰকাশ কৰি আছোঁ। সতি সন্তানৰ যদি অসুখ আহে আমাৰ চকুলে কি আহে? বিষাদৰ চকু পানী আহে। জীৱৰ লগত অজ্ঞান আৰু অবিদ্যাৰ বিষাদ, দুখ, কষ্ট আৰু যান্ত্ৰণা এইবিলাক থাকিবই। এই বিষাদৰ পৰা, জড়তাৰ পৰা, যান্ত্ৰণাৰ পৰা জীৱ উদ্ধাৰ হ'ব লাগিব। সেইটো কাৰণে গীতাৰ ১৮টা অধ্যায়ৰ প্ৰথমটো অধ্যায়ৰ নাম ৰখা হৈছে কি? অৰ্জুনৰ বিষাদ যোগ। তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি অজ্ঞান
ৰাম মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হনি আমাৰ মনক তেজিয়া দূৰন যায় ৰাম ৰাম। আমাৰ মনত কি আছে? হৰিৰ মায়াৰ বাস আছে। এই হৰিৰ মায়া কেই প্ৰকাৰৰ? 9 প্ৰকাৰৰ। 9 প্ৰকাৰৰ হৰিৰ মায়াৰ পৰা আমি যদি মুক্ত হ'বলৈ হয়, আমি বিষ্ণু মায়াৰ সন্ধান কৰিব লাগিব। হৰিৰ 9 প্ৰকাৰৰ মায়াৰ ভিতৰত শ্ৰেষ্ঠ মায়া হ'ল বিষ্ণু মায়া। এই বিষ্ণু মায়াত কোন থাকে? বিষ্ণু মায়াত ভগৱান কৃষ্ণই অনন্ত ৰূপত ৰমণ হৈ নিত্যৰত হৈ থাকে। সেইটো কাৰণে কি হয়? কমনীয় নাৰী হৈও তেওঁ নৃত্য কৰে। কাৰ কাৰণে? ভকতৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে। মহাবৈষ্ণৱ শিৱৰ বাক্য ৰক্ষা কৰি ভাগৱতৰ 8ম স্কন্ধত অমৃত মন্থনৰ অন্তত জগতৰ হৰিয়ে কপট যুৱতী বেশ নাৰীৰ ৰূপত এই হৰক মোহিত কৰি দেখুৱালে। এইটো কাৰণে হৰিৰ মায়াই আমাক মোহিত কৰে, কিন্তু আমাক সংসাৰৰ মায়াই যাতে মোহিত কৰিব নোৱাৰে। এই সংসাৰৰ মায়াই যদি আমাক মোহিত কৰিব নোৱাৰে, তেতিয়াহ'লে আমি কি হ'ব লাগিব? আমি সাধক হ'ব লাগিব। আমি ভগৱন্তৰ উপাসক হ'ব লাগিব। আমি ভকতি ভগৱান কৃষ্ণৰ অৰুণ চৰণত কৰিব লাগিব। আৰু আমি ভকতৰ সংগত অমৃতময় ভাগৱত অমৃত আমি পান কৰিব লাগিব। 5ম স্কন্ধ জড় ভৰতৰ মৃগৰ জীৱন লাভৰ যিটো কাৰণ, এই কাৰণটো আমাক জনালে। এইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাত কি বুলি লিখিছে? এই কতবা কৰিলো আমি কিমান বাৰ অহা যোৱা কৰিছো, আমাৰ হিচাপত সেইটো নাই। আমি সেইটো হিচাপ কৰিব নেজানো। ঋষভৰ তনয় 3 বাৰ অহা যোৱা কৰিলে এই জগতলৈ। আমি কিমান কোটি কোটি বাৰ লাখ লাখ বাৰ এই জগতলৈ আহিছো, তাৰ সীমা সংখ্যা নাই। কিমান কীট পতংগ হৈ পশু নৰৰ যোনিলৈ আমি অহাৰ আগতে কিমান লক্ষ যোনি আমি জীৱন বাগৰিছো, তাৰ সীমা সংখ্যা নাই।